নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে সাৱধান, 1 মাৰ্চৰ পৰা আপোনাৰ ফোন আৰু পকেট দুয়োটাই বিপদত, সলনি হ'ব 5টাকৈ নিয়ম। সাৱধান, 1 মাৰ্চৰ পৰা সলনি হ'ব 5টা ডাঙৰ নিয়ম। মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ'ব আপোনাৰ বাজেট। ৰেল যাত্ৰাত লাগিব পাৰে হাহাকাৰ। বন্ধ হ'ব UTS এপ, এতিয়াৰে পৰা চলিব ৰেল ওৱান এপ। জেনেৰেল আৰু প্লেটফৰ্ম টিকটৰ বাবে ডাউনলোড কৰক নতুন ৰেল এপ। গেছ চিলিণ্ডাৰৰ নতুন দাম বাজেটত পৰিব কোব। বাণিজ্যিক চিলিণ্ডাৰৰ দাম সলনিৰ সম্ভাৱনা। 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেনত প্ৰয়োজন হ'ব বায়'মেট্ৰিক্স। বৃহৎ ধনৰাশি প্ৰেৰণৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব বায়'মেট্ৰিক্স। ডিজিটেল ধনৰ লেনদেনত পূৰ্বতকৈ আহিব আৰু অধিক কঠোৰ নিয়ম। বলবৎ হ'ব MFA নিয়ম। 1 মাৰ্চৰ পৰা চিম কাৰ্ড KYC নিয়ম হ'ব অধিক কঠোৰ। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আহিব বিশেষ নিৰ্দেশনাৱলী। নিৰ্দিষ্ট চিম কাৰ্ড মোবাইলৰ পৰা খুলি দিলে নিষ্ক্ৰিয় হৈ পৰিব এপ। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ আদি এপ ৱাইফাই অথবা অন্য নেটৱৰ্কেৰে নচলিব। যিকোনো চৰকাৰী বেংক একাউণ্টত জমা থাকিব লাগিব সীমিত টকা। একাউণ্ট খালী হ'লেই দিব লাগিব পেনাল্টি। বিমান পৰিবহণ সেৱাত ব্যৱহৃত ATF লগতে CNG আৰু PNGৰ ক্ষেত্ৰতো আহিব পৰিৱৰ্তন। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে 26ৰ বৈতৰণি পাৰ কৰিবলৈ হিতাধিকাৰীয়ে শেষ সম্বল চৰকাৰৰ। ধন বিতৰণৰ বাবে পুনৰ চৰকাৰে ল'ব 1000 কোটিৰ ঋণ। 2026ৰ বৈতৰণি পাৰ কৰিবলৈ হিতাধিকাৰীয়ে শেষ সম্বল ৰাজ্য চৰকাৰৰ। পাকে প্ৰকাৰে হিতাধিকাৰীক সন্তুষ্টিৰ দৌৰত নামি পৰিছে ৰাজ্য চৰকাৰ। হিতাধিকাৰীক ধন বিতৰণৰ নামত পুনৰ ঋণ ল'বলৈ তৎপৰ ৰাজ্য চৰকাৰ। অৰুণোদয় হিতাধিকাৰীক 9000কৈ ধন বিতৰণ কৰিবলৈ চৰকাৰক দৰকাৰ 3600 কোটি টকা। আঁচনিৰ জোৰ মাৰিবলৈকে 2 মাৰ্চত 1000 কোটিৰ ঋণ ল'ব চৰকাৰে। চৰকাৰী বন্ধতকৈ থৈ 9 বছৰীয়া ম্যাদত ঋণ ল'ব ৰাজ্য চৰকাৰে। ইতিমধ্যে ৰিজাৰ্ভ বেংকলৈ ঋণৰ বাবে প্ৰস্তাৱ দাখিল ৰাজ্যৰ বিত্ত বিভাগৰ। 2 মাৰ্চত ল'বলগীয়া 1000 কোটিৰ ঋণসহ 2026ত চৰকাৰে লোৱা ঋণৰ পৰিমাণ হ'বলগৈ 7000 কোটি টকা। কেগৰ সকিয়নি RBI সকিয়নি কি বুঢ়া আঙুলি দেখুৱাই পুনৰ ঋণ ল'বলৈ সাজু চৰকাৰ। বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে সাহস আছে যদি দিল্লীত পুনৰ নিৰ্বাচন পাতি দেখুৱাওক। নৰেন্দ্ৰ মোদীক চেলেঞ্জ অৰবিন্দ কেজৰিৱালৰ। দুখমুক্ত ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰীক চেলেঞ্জ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। সাহস আছে যদি দিল্লীত পুনৰ নিৰ্বাচন পাতক প্ৰধানমন্ত্ৰী মোদীয়ে। 10খনকৈ বেছি আসন নাপায় বিজেপিয়ে 10খনতকৈ অধিক আসন পালে ত্যাগ কৰিম ৰাজনৈতিক জীৱন। বিজেপিৰ পৰা অতিষ্ঠ হৈছে দিল্লীৰ জনতা। ইমান দিনে মই নিশ্চুপ আছিলোঁ, এতিয়া দেশৰ সন্মুখত মই নিৰ্দোষী প্ৰমাণ হ'লোঁ। কেজৰিৱালৰ শেষ কৰিবলৈ নৰেন্দ্ৰ মোদীৰ হাতত এতিয়া এটাই ৰাস্তা। কেজৰিৱালৰ জীৱন শেষ কৰিব লাগিব, অন্যথা বেলেগ উপায় নাই। দুখমুক্ত ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰীক চেলেঞ্জ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটখন ফেক হয়। এইখন সম্পূৰ্ণ মনে সজা কাহিনী। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ চাৰ্জশ্বিটখন ভুৱা। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিটখন হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে লিখা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ অফিচাৰে লিখিছে কাহিনী। আদালতে কি সিদ্ধান্ত ল'ব আমাৰ তাত সন্দেহ আছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই মন্তব্য প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁই। বন্ধুসকল, এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ভয়ংকৰ আক্ৰমণৰ পাছতে প্ৰত্যুত্তৰ ইৰাণৰ 70টা মিছাইলেৰে দিলে উত্তৰ। ইৰাণ আক্ৰমণ কৰি বিপদত ইজৰাইল। 70টা মিছাইলেৰে ইজৰাইলক লগে লগে দিলে প্ৰত্যুত্তৰ। আমেৰিকাৰ লগ লাগি ইৰাণৰ 30টা স্থানত আক্ৰমণ কৰিছিল ইজৰাইলে। আক্ৰমণৰ 2 ঘণ্টাৰ ভিতৰত ভয়ংকৰ প্ৰত্যুত্তৰ ইজৰাইলক। ইজৰাইলত বাজিছে যুদ্ধৰ চাইৰেন। আক্ৰমণৰ লগে লগে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দিছিল সকিয়নি। ভয়ংকৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব আমেৰিকা আৰু ইজৰাইল। ইৰাণক সকলো ফালৰ পৰা সহায় কৰিবলৈ আগুৱাই আহিছে ৰাছিয়া। শক্তিশালী ৰাছিয়াই ইৰাণক যোগান ধৰিব এয়াৰ ডিফেন্স ছিষ্টেম। বন্ধুসকল, এই মুহূৰ্তত বতৰৰ বিষয়ে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। গৰম ঠাণ্ডাৰ দুমোজাত প্ৰচণ্ড ধূলিৰ ধুমুহা। ধূলিৰে নেদেখা হৈছে বহু প্ৰান্ত। ঠায়ে ঠায়ে হৈছে ধুমুহা আৰু বৰষুণ। আজি নিশা উজনি অসমৰ 8খন জিলাত হ'ব বিজুলী ঢেৰেকণি বৰষুণ।
শোণিতপুৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, চৰাইদেউত জাৰি য়েল্ল' এলাৰ্ট। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচন 2026 অগপ বিজেপিৰ মিত্ৰতাত লাগিছে আউল। আসন বুজাবুজিক লৈ অগপক দমনৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। 2026ৰ নিৰ্বাচনক লৈ অগপ বিজেপিৰ মিত্ৰতাত লাগিছে আউল। আসন ভাগ বটোৱাৰক লৈ নিমিলা হৈছে শাসকীয় মিত্ৰজোঁটৰ অংক। আসন বুজাবুজিৰ প্ৰসংগত এক প্ৰকাৰ অগপক দমনৰ চেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিৰ পৰা অগপই বিচৰা সমষ্টিক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। অগপই আসন লাগিব বুলি ক'লে আমি কেনেকৈ দিম? অগপৰ নেতাসকলে ইখন লাগিব সিখন লাগিব বুলি কৈ থাকিলে নালাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আসন লাগে লাগে বুলি কোৱাতকৈ চিধা মনোনয়ন দাখিল কৰিলে হ'ল বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। পূৰ্বে অগপই ইচ্ছা কৰিলে অকলেই নিৰ্বাচন খেলিব বিচাৰিলেও বিজেপিৰ আপত্তি নাই বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। বিজেপিৰ ভোট মজবুত থকা সমষ্টি কাকো এৰি দিয়া নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে ইৰাণৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেইনিক হত্যা। মাজনিশা বিশ্ব কঁপোৱা খবৰ আহি পৰিছে। মাজনিশা বিশ্ববাসীৰ বাবে আহিল চাঞ্চল্যকৰ খবৰ। হত্যা কৰা হ'ল ইৰাণৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেইনিক। মৃত অৱস্থাত খামেইনিৰ দেহ উদ্ধাৰৰ দাবী। খামেইনিৰ মৃত্যুৰ বাবে 40 দিনৰ শোক দিৱস ঘোষণা ইৰাণৰ। ইজৰাইল আমেৰিকাৰ ষ্ট্ৰাইকত খামেইনিৰ মৃত্যুৰ তথ্য। ইৰাণৰ ৰাষ্ট্ৰৰ সংবাদ মাধ্যমত সদৰি কৰিছে এই তথ্য। তেহৰাণত হোৱা ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত নিহত খামেইনি। মাজনিশা সংবাদমেলত সদৰি কৰিলে ইজৰাইলৰ ৰাষ্ট্ৰপতিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দিলে খামেইনি হত্যাৰ তথ্য। ইতিহাসৰ অন্যতম কুখ্যাত লোকজন হত্যা কৰা হৈছে বুলি দাবী। ইৰাণৰ বাবে দেশখনক ৰক্ষা কৰাৰ এয়া শেষ সময় বুলি দাবী ট্ৰাম্পৰ। খামেইনিৰ লগতে সকলো ইৰাণীয়ান নেতাক হত্যা কৰা হ'ব। কেৱল মৃত্যুৰ বাবেহে শক্তি থাকিব ইৰাণীয়ান সেনা নিৰাপত্তাৰক্ষীৰ। মাজনিশা বিশ্ববাসীৰ বাবে আহিল চাঞ্চল্যকৰ খবৰ। হত্যা কৰা হ'ল ইৰাণৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেইনি। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।